Hey guys, प्रथम आपनाक वेलकम करिसु जॉब पैराडाइज की यूट्यूब चैनल। तो आज मैं आलोचना करिम इंडियन रेलवेज পৰা रिक्वायरमेंट आइছে तार गुरेगिन इनफरमेशन पाबो আপুনি এই ভিডিও। ঠিক আছে, ভিডিওটো চোৱাৰ পিছত যদি কিবা কোৱেশ্চন থাকে তেতিয়াহলে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এই ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব। ঠিক আছে, তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। তো যেটো ৰিকুৱাৰমেন্ট আইছে আৰআৰবি रेलवे रिक्वायरमेंट बोर्ड और ये अपना जो रिक्वायरमेंट हम ग्रुप डी लेवलर हम रिक्वायरमेंट तो और ये रिक्वायरमेंट अपना 2025 कारण हम। ठीक है, नोटिफिकेशन तो ऑलरेडी रिलीज কৰিছে। तो আপোনাক এইটো ভিডিওত মই দেখাম। প্ৰথমতে চাই লওক আপুনি এটা এইটো ভিডিওত পাব পোষ্ট ডিটেইলছ খিনি। ঠিক আছে, পোষ্ট ডিটেইলছ খিনি পাব ইন্ডিয়ান ৰেলৱে ৰিকুৱাৰমেন্টৰ পৰা যিমানখিনি পোষ্ট আইছে, লগতে পাব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া। ঠিক আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি মই এইটো ভিডিওত আপোনাক দেখাম। तार पिছত আপুনি ৰেজিষ্ট্ৰেচন ফিজ আপুনি কিমান এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব সেইখিনি ডিটেইলছ মই এই ভিডিওত দেখাম। तार পিছত দেখাম মই আপোনাৰ যেটো এপ্লাই ডেট আৰু লাষ্ট ডেটটো। ঠিক আছে, কেতিয়াৰ পৰা অনলাইন স্টাৰ্ট হ'ব এপ্লাইটো আৰু কেতিয়া লাষ্ট ডেট হ'ব সেইখিনি পাব। লগতে সিলেকশন প্ৰসিডিউৰ পাব। ঠিক আছে, সিলেকশন প্ৰসিডিউৰটো কেনেকুৱা হ'ব, আপোনাৰ সিলেকশন হোৱাৰ পিছত যেটো পাৰ মান্থ আপুনি স্যালাৰি পাব কিমানখিনি পাব স্যালাৰি বিষয়ে এটা ডিসকাশন কৰা হ'ব। লগতে আপুনি কেনেকৈ এপ্লাই কৰিব এইটো ভিডিওত দেখুৱা হ'ব। তো ভিডিওটো হেয়ালৈকে চাব। ঠিক আছে, স্কিপ নকৰাকে। ঠিক আছে, ডিটেইলছ খিনি কিছুমান দি আছে এপ্ৰক্সিমেট ভ্যালু কিনে মই নকও দিওক। তো ফাৰ্ষ্টত আপোনাৰ যেটো নটিফিকেশন আছে এটা পোষ্ট ডিটেইলছত মই দেখাই দিও। আপোনাৰ নটিফিকেশন যেটো ডিটেইলছ আছে ৰিকুৱাৰমেন্ট যেটো বৰ্ড হয় ৰেলৱে ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো। ঠিক আছে, ৰিকুইটাৰ হ'ব এটা ৰিকুইট কৰিব আৰু বৰ্ড আপোনাৰ যেটো ইন্ডিয়ান ৰেলৱে ৰিকুৱাৰমেন্ট হয় এটো যেটো অৰ্গানাইজেচন। ঠিক আছে, गवर्नमेंट ऑफ इंडिया है। तो ये सब पोस्ट अपना जो है पोस्ट अपना ग्रुप डी लेवलर हम रिक्वायरमेंट। ठीक है, टोटल अपना पोस्ट আছে 32,000 एप्रोक्सिमेटली। ठीक है, तार पिছত जो पोस्ट नेम माने अपना जो डेजिग्नेशन हम पोस्ट ट्रैक मेंटेनर कारण আছে, पोस्ट असिस्टेंटर कारण আছে, पॉइंट्समैनर कारण আছে एंड अदर्स কিছুমান ভ্যাকেন্সিজ আছে যিখিনি মেনশন কৰা নাই। ঠিক আছে, তো যেটো অফিশিয়াল পোর্টাল হয় इंडियन रेलवेज gov.in। ठीक है, ये पोर्टल है अपनी विजिट কৰিব পাৰে। মই এই ভিডিওৰ ডেসক্ৰিপচনতো মই প্ৰভাইড কৰি দিম। ঠিক আছে, যেটো অফিশিয়াল পোর্টাল হয় এটো লিংক প্ৰভাইড কৰি দিম মই। এতে সব এডুকেশনাল কোয়ালিফিকেশনটো চাই লওক। এলিজিবিলিটি ক্ৰাইটেৰিয়া আন্ডাৰত পৰি যায় এটো এডুকেশনাল কোয়ালিফিকেশনটো। যদি আপুনি এইচএসএলসি ঠিক আছে এইচএসএলসি আপনি কোয়ালিফাইড বা ক্লাস এইচএসএলসি কব পারি বা ক্লাস 10 কব পারি। ঠিক আছে, যদি আপনি 10 কোয়ালিফাইড কৰিছে হায়ার সেকেন্ডারি কৰিছে বা আন্ডার গ্রাজুয়েশন কৰিছে আইটিআইত আপনি কোর্স কৰিছে বা ব্যাচেলর অফ ইঞ্জিনিয়ারিং কৰিছে বা বিটেক কৰিছে তেতিয়ালে আপনি এই পোস্টের কাৰণে এলিজিবল হ'ব। ঠিক আছে, যেটা পোস্ট আছে তাতে আপনার পোস্ট হিসাবে কোয়ালিফিকেশন সমূহ ডিভাইড কৰি দিয়া হ'ব। ঠিক আছে, এইটো হিসাবত আপনি পাব। তো আপনার এটা থাকিব লাগিব আইটিআইৰ যেটো আপনার সার্টিফিকেট হয় এটো আপনি ৰিকগনাইজ যেটো एनसीबीटी और अपना নহলে एससीबीटीर आंडारत अपनी आईटीआई जो कोर्स হয় এটো কৰা হ'ব লাগিব। ঠিক আছে, और अपनी जो एज लिमिट হয় ঠিক আছে एज लिमिट চাই লওক। एज लिमिट मिनिमाम जो अपना एज হয় 18 ইয়ার্স লাগিব। ঠিক আছে, 18 और बिलो হলে আপনি এটো পোস্টত এপ্লাই কৰিব নোৱাৰিব। तो मिनिमम एज 18 और मैक्सिमाम अपना 36 ইয়ার্স লৈকে আপনি এটো পোস্ট কিনিত এপ্লাই কৰিব পাৰিব। ঠিক আছে, एज रिलैक्सेशन तो पाबो अपनी एज रिलैक्सेशन तो আপনার ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে এজ হিসাবত এটো নোটিফিকেশন তো মই দেখাম আপনার। ঠিক আছে, এটা সব রেজিস্ট্রেশন ফি তো তো রেজিস্ট্রেশন যেটো ফি হয় এটো ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে। জেনারেল এন্ড ওবিসি ক্যান্ডিডেটে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব 500 মানে 500 টাকা আপুনি পেমেন্ট কৰিব লাগিব। ঠিক আছে, কিন্তু আপুনি যেতিয়া কম্পিউটার বেসড টেস্ট এটা আছে এটো এপিয়ার কৰিব তেতিয়া আপুনি রিফান্ড পাব 400 টাকা। ঠিক আছে, 400 টাকাটা আপনি রিফান্ড পাই যাব। এসসি এসটি ক্যান্ডিডেটৰ পৰা যে পিসি তো আপনার পিডব্লিউডি হ'ব সরি। হ্যাঁ, পিডব্লিউডি ক্যান্ডিডেট যদি হয় মিস্টেক হৈছে মোৰ পিডব্লিউডি বা ফিমেল ক্যান্ডিডেট হয় বা থার্ড জেন্ডাৰৰ কোনোবাই যদি এপ্লাই কৰি আছে তেতিয়া হলে আপনি পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফি হয় 250 টাকা। ঠিক আছে, আৰু আপনি যেতিয়া কম্পিউটার বেসড টেস্ট যেটো হয় এটো এপিয়ার করিলে আপনি তাতে এটো রিফান্ড পাই যাব 250 টাকাটো। ঠিক আছে, আপনার অ্যাকাউন্টত রিফান্ড কৰি দিয়া হ'ব।
তো যেটো এপ্লিকেশন ফি হয় এটো আপুনি পেমেন্ট কৰিব পাৰিব নেট বেংকিং ডেবিট কাৰ্ডৰ হয় ক্ৰেডিট কাৰ্ডৰ হয় ঠিক আছে এটো ফেসিলিটি তাতে দি আছে আপুনি এটো হিচাপত পেমেন্ট কৰিব পাৰিব পেমেন্টটো আপুনি অনলাইন কৰিব লাগিব সিলেকশন প্ৰসিডিউৰস ঠিক আছে সিলেকশনটো কেনেকুৱা হ'ব সিলেকশনটো আপোনাৰ প্ৰথমতে আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব আৰু এটো আপুনি এপিয়াৰ কৰাৰ পিছত আপোনাৰ ফিজিক্যাল টেষ্ট এটা হ'ব ঠিক আছে ফিজিক্যাল টেষ্ট খিনি হোৱাৰ পিছত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু ডকুমেন্টস ভেৰিফিকেশন আপোনাৰ কমপ্লিট হোৱাৰ পিছত মেডিকেল এক্সামিনেশন হ'ব ঠিক আছে এইখিনি প্ৰসেস কমপ্লিট হলে আপোনাৰ সিলেকশন হৈ যাব চাৰিটা স্টেপত আপোনাৰ সিলেকশন হ'ব ঠিক আছে আৰু কম্পিউটাৰ বেস যেটো টেষ্ট আছে তাৰ কাৰণে আপুনি চাব লাগিব জেনাৰেল এৱাৰনেস ম্যাথমেটিক্স জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং নলেজ আপোনাৰ থাকা হ'ব লাগিব ঠিক আছে attributes জেনাৰেল নলেজ আপোনাৰ চাওক এতিয়া আপুনি এপ্লাইটো কেনেকৈ কৰিব তো এটো পোস্ট যেটো যেটা পোস্ট আছে কিনে এপ্লাই কৰিব হলে আপুনি যাব লাগিব যেটো ইন্ডিয়ান ৰেলৱে ৰিকোয়ারমেন্ট ইন্ডিয়াৰ যেটো ৰেলৱে অফিশিয়াল ওয়েবসাইট হয় যেটা আপুনি ভিজিট কৰিব লাগিব তো অফিশিয়াল ওয়েবসাইট indianrailway.gov.in ঠিক আছে তো এটো ওয়েবসাইট লিংক মই এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব আৰু তাতে যেটো ৰিকোয়ারমেন্ট হ'ব ঠিক আছে তো আপোনাৰ জোন ওয়াইজ সিলেকশন কৰা হ'ব জোনাল হিচাপত যেনে আসাম আছে বিহাৰ আছে তেনেকুৱা জোনাল হিচাপত এটা সিলেকশন কৰিব ঠিক আছে তো এডভার্টাইজিং নাম্বাৰটো তাতে আছে আপুনি চাই লব কিনি ডিটেইলছ দি কিনে আপুনি এপ্লিকেশন কৰি দিব অনলাইন প্ৰসেছত আপোনাৰ নেসেসারি ডকুমেন্টস কিনি লাগিব আপুনি তাতে এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে ঠিক আছে ৰেজিষ্ট্ৰেচনত আপুনি ডিটেইলছ আপোনাৰ পাৰ্সোনাল ডিটেইলছ ফোন নাম্বাৰ দি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰি কিনে আপুনি লগইন কৰিব কৰি কিনে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম আছে তাতে আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কমিউনিকেশন ডিটেইলছ ঠিক আছে গুডিখিনি দি কিনে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো কমপ্লিট কৰিব লাগিব তাৰ পিছত আপুনি নেসেসারি ডকুমেন্টস খিনি যেনেকৈ আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ফটো সিগনেচাৰ এখিনি আপুনি আপলোড কৰিব লাগিব ঠিক আছে আপলোড কৰাৰ পিছত আপুনি পে কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফিটো ঠিক আছে এপ্লিকেশন ফিটো পেমেন্ট কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দি দিব আৰু ফাইনাল সাবমিট দিয়াৰ পিছত যেটা এপ্লিকেশন হয় এটা আপনি প্রিন্ট কৰি ৰাখি থব আপোনাৰ একনলেজমেন্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ঠিক আছে এটা আপুনি কেটা পাহৰি না যাব যে এটো প্ৰিন্ট কৰি নথও কাৰণ যেতিয়া আপোনাৰ অনলাইন এপ্লিকেশনটো কমপ্লিট হৈ যাব তাৰ পিছত অটোমেটিক্যালি অফিশিয়াল ওয়েবসাইটটো লাষ্ট ডেটৰ সময়ত এটো বন্ধ কৰি দিয়া হ'ব পিছত আপুনি কিন্তু আকৌ প্ৰিন্ট কৰিব নোৱাৰিব ঠিক আছে তাৰ আগতে আপুনি প্ৰিন্ট কৰি ল'ব এটো সব যেটো এপ্লিকেশন ডেটস হয় এখানে মই আপোনাক দেখাইছো যেটো শর্ট নোটিস হয় অলরেডি দিছে ডিসেম্বৰ 23 ঠিক আছে 23 তাৰিখত অলরেডি নোটিফিকেশনটো আইছে যেটো ৰিকোয়ারমেন্ট হ'ব তাৰ কাৰণে তো অনলাইন যেটো এপ্লিকেশন হয় স্টার্ট হ'ব আপোনাৰ জানুৱাৰী 23 তাৰিখৰ পৰা 2025 চনত ঠিক আছে তো আপুনি প্ৰিপাৰেচন লৈ লওক আৰু মই এটো ভিডিও ডেসক্ৰিপচনতে যেটো অফিশিয়াল নোটিফিকেশন আছে এটো লিংক মই প্ৰভাইড কৰি দিম আৰু আপোনাৰ লাষ্ট ডেটটো হ'ব 22 ফেব্ৰুৱাৰী তাৰিখলৈকে আপুনি অনলাইন লাষ্ট এপ্লিকেশন কৰিব পাৰিব যদি আপুনি ৰেলৱে ৰিকোয়ারমেন্ট বোর্ড ৰেলৱে ইন্ডিয়ান ৰেলৱেত কাম কৰিব বিচাৰিছে আপোনালোকৰ কাৰণে এটা গুড নিউজ হয় ঠিক আছে তো আপুনি প্ৰিপাৰেচন লওক এক্সামৰ কাৰণে আৰু প্ৰিপাৰেচন লৈ থাকক কেনেকৈ আপুনি প্ৰিপেয়াৰ কৰিব কাৰণ ফিজিক্যাল টেষ্ট আছে ঠিক আছে নেসেসারি ডকুমেন্টস খিনি ৰেডি কৰি লওক আপুনি আৰু মই এটো ভিডিও ডেসক্ৰিপচনতে প্ৰভাইড কৰি দি আছো আপোনাৰ অফিশিয়াল ওয়েবসাইট লগত অফিশিয়াল নোটিফিকেশনটো আপুনি পাই যাব এটো ভিডিও ডেসক্ৰিপচন চেক কৰিব আৰু যদি কিবা কোৱেশ্চন থাকে আপুনি মোক এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে মই আকৌ কৈ আছো এইটো ভিডিওৰ ডেসক্ৰিপচনতে মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব যিকোনো কোৱেশ্চন যদি থাকে আপুনি কৰিব পাৰে তো অলৰেডি নোটিফিকেশনটো আইছে আৰু অনলাইন ষ্টাৰ্ট হ'ব জানুৱাৰী 23 তাৰিখৰ পৰা সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক এক্সাম দিবৰ কাৰণে ঠিক আছে আৰু সিলেবাস লাগে মই সিলেবাসটো এইটো ভিডিও ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম এইটো সিলেবাস হিচাপত আপুনি ষ্টাডি কৰি থাকক ঠিক আছে তো এইটো ভিডিওত ইমানতে তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো